প্ৰশ্নটো ক'ৰ পৰা আহিল যিসকলে প্ৰশ্নটো কৰি আছে সেই কেইগৰাকী চাকৰিটো চেছ কৰি গতিকে তেওঁলোকক আমি ভিত্তিখিনি খুদিম আৰু ভিত্তিখিনি যদি ক'ব নোৱাৰে সেই কেইগৰাকী ৰান্ধনিৰ হয়তো চাকৰি যাব পাৰে আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসমৰ ৰাণা গগৈ এই মুহূৰ্তত ৰন্ধন কৰ্মীসকলৰ বাবে এটা ডাঙৰ খবৰ একাংশ ৰন্ধন কৰ্মীৰ চাকৰি যাবও পাৰে আমি কোৱা নাই এই কথা মুখ্যমন্ত্ৰীগৰাকী আজি লখিমপুৰত সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰিছে তেওঁ স্পষ্টকৈ কৈছে যে একাংশ ৰন্ধন কৰ্মীৰ চাকৰি যাব পাৰে অৱশ্যে কোনবোৰ ৰন্ধন কৰ্মীৰ চাকৰি যাব সেই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আমি আপোনালোকক দেখুৱাম কিন্তু তাৰ মাজতে ৰন্ধন কৰ্মীসকলৰ বাবে আছে এটা ভাল খবৰ ৰন্ধন কৰ্মীসকলৰ দৰমহা একেই থাকিব বৰঞ্চ তেওঁলোকৰ চাকৰি নাযায় আৰু তাৰোপৰি আগন্তুক কেবিনেটত তেওঁলোকৰ দৰমহা বৃদ্ধি পাব বুলিহে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ জানিবলৈ দিছে কিন্তু তাৰ মাজতে একাংশ ৰন্ধন কৰ্মীৰ চাকৰি যাব পাৰে কিন্তু কোনবোৰ ৰন্ধন কৰ্মীৰ চাকৰি যাব সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ইতিমধ্যে তেওঁ অৰ্থাৎ তেনে ৰন্ধন কৰ্মীসকলৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে আৰু তাৰোপৰি সেইসকল ৰন্ধন কৰ্মীলৈ এখন জাননী যাব শিক্ষা বিভাগে সেই জাননীখন প্ৰেৰণ কৰিব আৰু যদিহে জাননীৰ তেওঁলোকে সঠিক উত্তৰ দিব নোৱাৰে তেতিয়াহ'লে সেইসকল ৰন্ধন কৰ্মীৰ চাকৰি বিপদত গতিকে ৰন্ধন কৰ্মীসকলৰ বাবে ডাঙৰ খবৰটো আছে আৰু লখিমপুৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এই ৰন্ধন কৰ্মীসকলৰ চাকৰিক লৈ কি কৈছিল সেই সন্দৰ্ভত আপোনালোকক শুনাব বিচাৰিম যিহেতু ৰন্ধন কৰ্মীসকলৰ চাকৰিক লৈ তেওঁলোক যথেষ্ট বিভ্ৰান্তি হোৱা দেখিবলৈ পোৱা গৈছিল চাকৰি তেওঁলোকৰ যাব নে থাকিব কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ কৈ আহিছে যে ৰন্ধন কৰ্মীসকলৰ চাকৰি নাযায় তেওঁলোক বিলনীয়া হিচাপে থাকিব কাৰণ এতিয়াৰ পৰা বিদ্যালয়সমূহত যিহেতু অৰ্থাৎ দেখিবলৈ পোৱা গৈছে যে মিড ডে মিল বা এই ক্ষেত্ৰত এক নতুন নীতি অৰ্থাৎ আৰম্ভ কৰিছে কিন্তু সেই ক্ষেত্ৰত একাংশ ৰন্ধন কৰ্মীৰ চাকৰিক লৈ প্ৰশ্ন উঠিছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ আজিও পুনৰবাৰ তেওঁ কৈছে যে ৰন্ধন কৰ্মীসকলৰ চাকৰি নাযায় তেওঁলোকৰ চাকৰি একেই থাকিব অৱশ্যে তেওঁলোকে বিলনীয়া হিচাপে কাম কৰিব লাগিব এতিয়াৰ পৰা কিন্তু একাংশ ৰন্ধন কৰ্মীৰ চাকৰি এতিয়া বিপদত কিন্তু কোনবোৰ ৰন্ধন কৰ্মীৰ চাকৰি বিপদত সেই সন্দৰ্ভত চাওঁ হওক মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য ৰান্ধনি বিলনী হৈ যাব চাকৰি থাকিবই যেনেকৈ দৰমহা পায় তেনেকৈ দৰমহা পাব অহা কেবিনেট দৰমহা আৰু বাঢ়িবহে কোনো ৰান্ধনি তাৰমানে চাকৰি নাযায় সেইটো প্ৰশ্নটো ক'ৰ পৰা আহিল যিসকলে এই প্ৰশ্নটো কৰি আছে সেই কেইগৰাকী চাকৰিটো চেছ কৰি দিব লাগিব বেলেগক ভয় খুওৱাৰ অপৰাধত কাৰণ মুখ্যমন্ত্ৰী হিচাপে মই সকলো মিটিঙতে কৈ আহিছোঁ যে আগতে ৰান্ধিছিলে এতিয়া বিলাব কাৰো চাকৰি নাযায় চাকৰি দৰমহাটো বাঢ়িবহে তথাপিতো কেইগৰাকী মানে কৈ থাকে যে চাকৰি যাব তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো কি তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো আন্দোলন কৰিব লাগে স্কুলত যাব নালাগে এইটোৱে হ'ব গতিকে টিভিত আমি সেই মহিলা কেইগৰাকীয়ে হওক বা ৰান্ধনি কেইগৰাকী হওক নামখিনি এতিয়া উলিয়াব দিছোঁ আৰু শিক্ষা বিভাগক আমি নটিচ দিব কৈছোঁ যে কি ভিত্তিত আপোনালোকে এনেকুৱা ষ্টেটমেণ্ট দি আছে মুখ্যমন্ত্ৰীয়ে মিটিঙে কৈ থকাৰ পিছতো যে কাৰো চাকৰি নাযায় বৰঞ্চ দৰমহা বাঢ়িবহে গতিকে তেওঁলোকক আমি ভিত্তিখিনি খুদিম আৰু ভিত্তিখিনি যদি ক'ব নোৱাৰে সেই কেইগৰাকী ৰান্ধনিৰ হয়তো চাকৰি যাব পাৰে